মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়ি নিব বিচাৰে বাপকেৰ সম্পত্তি নহয় আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে সাৱধান আমাৰ দিল আৰু অন্তৰ কাঢ়ি লৈ যাবৰ পৰিৱেশ এই ৪৫ লাখ জনতাৰ ৰাইজে আমি কেতিয়াও নিদিওঁ দিয়াটো সম্ভৱ নহয় দিবলৈ আমি নিদিওঁ কালি কৈছে বঙাইগাঁৱত আদিত্য ঠাকৰে হেনো আজিৰ পৰা এইবিলাক তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব জাম্বা পাইছে আমাক জাম্বা পাইছে আমাক আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে সেয়েই স্পষ্ট কথা যিসকল শাসক বিৰোধীৰ পাৰ্টীয়ে আজিৰ দিনত মুকলিকৈ ৬ জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা ২৫ নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আদিত্য ঠাকৰে যিসকলে দাবী ধমকি ভয় ভাবুকি দিছে ভয় কৰিব একো লাগিব একো নাই গোটেই বছৰ ষ্টুডেণ্ট ইউনিয়ন